Praise the Lord. সেইদিনা আছিলে আগষ্টৰ 2 তাৰিখ বিশ্ৰামৰ প্ৰাৰ্থনা। এতিয়া অলপ আগত দুৰ্বিতাই কৈ যোৱাৰ দৰে আমাৰ সকলোকে আজি স্বৰ্গদূতসকল ইয়ালৈ যে আহে, এইখন যে এখন সাধাৰণ মঞ্চ নহয়, সেই কথা আমাক কৈছিলে আৰু অন্তৰৰ পৰা মই বিশ্বাস কৰি প্ৰাৰ্থনা কৰিছিলোঁ। খন্তেক সময়ৰ কাৰণে মই চকুযোৰ মুদি দিছিলোঁ আৰু মই গম পোৱা নাছিলোঁ যে কি হৈছে ইয়াত, ইমান পোহৰ। আৰু মই ঠিক সেই ডোখৰতে থিয় হৈ আছিলোঁ। তাতে মোৰ চকু মুদি থাকোঁতে মোৰ অনুভৱ হৈছিল মোৰ মূৰৰ ওপৰে যেন এনেকৈ পাখি মেলি মূৰৰ ওপৰেদি গৈছে স্বৰ্গদূত আৰু বতাহ মোৰ গাত লাগি গৈছিল। তাৰপিছত মই চকু মুদি আছিলোঁ যদিও মই মনৰ চকুৰে মেলি পেলাই গোটেইখিনি চাইছিলোঁ চাৰিওফালে। ইমান পোহৰ, এতিয়া যেনেকৈ অকণমান আন্ধাৰ লাগিছে এনেকুৱা নহয়, গোটেই ফটফটীয়া পোহৰ মানে। আৰু মানুহবিলাক দেখিছোঁ মই চিনি পোৱা নাই, খালি বগা, ইমান ধুনীয়া বগা কাপোৰ পিন্ধিছে সকলোৱে। আৰু মই স্বৰ্গদূত বুলিও মই তেতিয়া বুজা নাই, খালি মই পাখি মেলি ধুনীয়াকৈ উৰি ফুৰা দেখিছোঁ। সেয়া যিসকলক উৰি ফুৰা দেখিছোঁ তেওঁলোক আমাৰ নিচিনা নহয়, অলপ সৰুকৈ দেখিছোঁ মই তেওঁলোকক। তাৰপৰা মই এনেকৈ মই অকৰা লাগি মই চাই ফুৰিছোঁ গোটেই প্ৰেক্ষাগৃহটো। তাৰপৰা চাওঁচোন সেই আমাৰ মেইন গেটৰ কাৰণে সেইফালে মই চাওঁচোন বুলি চাইছোঁ, তাত দেখিছোঁ দুফালে মানে বেঞ্চ কৰা আছে, খুব ধুনীয়াকৈ মানে বগা কাপোৰ পিন্ধি তেওঁলোক বহি আছে দুটা শাৰীকৈ। আৰু এই সোঁহাতে মহিলাসকলক দেখিছিলোঁ। এই বাওঁ চাইডে মই একদম মানে দৰ্জাৰ মুখতে, গেটৰ মুখতে মই এজন অলপ বয়সস্থ মানুহ একেবাৰে বগাকৈ মানে দেখিছোঁ। তেওঁৰ মুখখনে মই অকণমান দেখিছোঁ খালি। তেওঁ মানে গোটেই পকা দাড়ি এনেকুৱাকৈ ডাঙৰ আৰু ধুনীয়াকৈ মুকুট পিন্ধি আছে। তেওঁ মানে ইমানেই উজ্জ্বল, মোৰ চকুত চাট মাৰি ধৰিছে, মই চাব পৰা নাই পোহৰ। পাথৰবিলাকৰ পৰা যে দেখিছে মানে এই কিৰীটি পিন্ধিছে যে সেই পাথৰবিলাকৰ পৰা। বাকীসকলক মই কাকো চিনি পোৱা নাই, খালি মই মানে খুব চাইছোঁ অন্তৰ হৈ। তাৰ পৰা মই এই প্ৰভু ঈশ্বৰ বহা চকীখন যে চাইছিলোঁ, সেউজীয়া চকীখনত মই তেখেতকো মই চিনি পোৱা নাই, খালি এটা পোহৰ দেখিছোঁ ডাঙৰকৈ। এয়াই মোৰ সাক্ষ্য। প্ৰেইজ দ্য লৰ্ড। সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। দ্বিতীয়তে আজি অহা মণ্ডলী দাসী পিতৃ মাতৃ ভাই ভনী আৰু আলহী অতিথি সকলোকে প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। আহক আমি এটি গীতেৰে আজি প্ৰাৰ্থনা আৰম্ভ কৰিম। সেয়া আপোনালোকে পুৰণা গীত কিতাপৰ 6 নম্বৰ গীতটো চাব। পাপৰ বোজালৈ যিচুৱে মাতিছে, আকৌ জানো তুমি। সেয়েহে ঈশ্বৰে আজি কিমান দাসীসকল বিশ্বাসত আহিছে, তেওঁলোকক ঈশ্বৰে আশীৰ্বাদ কৰিছে। সেইকাৰণতে যদি কোনোবাই সাক্ষ্য দিব বিচাৰে যে এই প্ৰাৰ্থনা কৰোঁতে কিমানজনে কি অনুভৱ কৰিছে, যদি পেট বিষ, ভৰি বিষ, মূৰ বিষ বা কিবা কিবি বেমাৰ আছিলে, যদি সুস্থ হৈছে, অলপ সোনকালে আমাৰ ওপৰলৈ আহিব, সাক্ষ্যটো দিব। নমস্কাৰ। মোৰ কাহ হৈছিলে, মোক ইয়াৰ পৰা আহি পিনি মোক কেনেকুৱা লাগিছিলে, এতিয়া ঈশ্বৰে আশীৰ্বাদ কৰিলে মোক বহুত আনন্দ লাগিলে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰ প্ৰশংসা হওক। মোৰ পেট বিষ হৈছিলে, কালি মই ৰাতি হাগিছিলোঁ, কালি ৰাতি গধূলিও হাগিলোঁ। আজি মই হেৰি কৰি নাচি মোৰ পেট বিষ সুস্থ হ'ল। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। মোৰ ৰাতিপুৱাৰ পৰা লেট্ৰিনৰ দুৱাৰত বিষ হৈ আছিলে, বহিব নোৱাৰিছিলোঁ, এতিয়া মই ভাল পালোঁ। প্ৰেইজ দ্য লৰ্ড। বীণা দেৱী মোৰ নাম। এইটো ভৰিৰ বিষ আৰু এনেকুৱা বিষ আৰু পেট বিষ, ইমান ধন্দাই লগাইছে, পূজা পাতি কৰিছে, ভাল ভগৱানে পাইছে। অলপ ভাত খাই আছে। অৰুণাচল পাছিঘাট ইমানেই। হেল্ল', মোৰ নাম
মই মোৰ হাজবেণ্ড কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ, ঘৰত বহুত অশান্তিৰ কাৰণে, পৰিবাৰ কাৰণে মাথা বিষ। মোৰ মুৰ্গী বেমাৰ আছিলে, মই ইয়াতে প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা কৰি সুস্থ হ'লোঁ। সেইটো মই এখন প্ৰেছ মই আজি এই ভৰিটো এনেকুৱাকৈ ধৰি আছিলে, আঁঠু পাৰি থকা, এতিয়া মই বহুত ফ্ৰী পাইছোঁ। প্ৰেজ দ্য লৰ্ড। পিতাই যেতিয়া প্ৰাৰ্থনা কৰিছে, মোৰ গাখন গোটেইখন ইমান চেঁচা লাগিলে। তাৰপিছত আগত মই পিতাই মাতিলে আগলৈ আহা বোলে। তাৰপিছত মোৰ টিকাৰ কমৰটো ইমানেই বিষ হৈ আছে সেইকেইদিন। তাৰপিছত পিতাই যেতিয়া প্ৰাৰ্থনা কৰিলে, তাৰপিছত মোৰ বিষ তেতিয়া নাইকিয়া হ'ল। প্ৰেজ মোৰ এই হাতখনত বহুত বিষ আছিলে, আজি কেইদিনৰ পৰা এতিয়াও কামুৰি আছিলে আৰু ভৰিখনৰ দুৰ্গা বহাব পৰা নাই। এতিয়া নাচি বাগি হাতখনৰ বিষ কমি গ'ল, ভৰিখনো খোজ দিব পৰা হ'ল। মোৰ পেটটো এই চাইডে ইমান বিষ হৈ আছিলে অলপ আগতে, এতিয়া প্ৰাৰ্থনা কৰিলে লগে লগে কৈ পেলাই মোক ভাল কৰি দিলে। ধন্যবাদ দিছোঁ। ইমান পেট বিষাই থাকে, মই প্ৰাৰ্থনা কৰাৰ পৰা মই শান্তি পাওঁ। প্ৰেজ দ্য লৰ্ড। মই আহোঁতে কালি পৰা এই ভৰিত গামঠিতে ওলাইছিলে, বিষ হৈছিলে, এতিয়া বহুতখিনি মই ভাল পাইছোঁ। প্ৰেজ দ্য লৰ্ড। প্ৰেজ দ্য লৰ্ড। মই ৰাজ্যমণ্ডলী, ভৰি বিষ হৈ আছিলে বহুত দিনৰ পৰা, এতিয়া মই সুস্থ হৈছোঁ। প্ৰেজ দ্য লৰ্ড। মোৰ দাঁতৰ বিষ হৈ আছিলে, এতিয়া ইয়াত বিজ্ঞান কৰাৰ পৰা মই ভাল পাইছোঁ। প্ৰেজ দ্য লৰ্ড। মোৰ এই পেটৰ বিষ হৈ আছিলে, এতিয়া প্ৰাৰ্থনা কৰিলে ভাল পাইছোঁ। মাথাটো বিষ হৈ আছিলে, এতিয়া ভাল। প্ৰেজ দ্য লৰ্ড। মোৰ এই আঁঠুত বিষ হৈ আছিলে, এতিয়া ভাল পাইছোঁ। মোৰ কাণ বিষ হৈ আছিলে, এতিয়া মই সুস্থ হ'লোঁ পিতা প্ৰাৰ্থনা কৰোঁতে। মোৰ ভৰিকেইটা একেবাৰে নোৱাৰা হৈছিলোঁ, মানে পুৰা টান হৈ গৈছিলে, খোজকাঢ়িব নোৱাৰিছিলোঁ। এতিয়া বৰ্তমান প্ৰাৰ্থনা কৰি ইয়াত বহুতখিনি মই খোজকাঢ়িব পাৰিছোঁ আৰু প্ৰভুৰ আশীৰ্বাদত যাতে আৰু মোৰ সুস্থ হৈ যাওঁ, মই সেইটো মোৰ প্ৰাৰ্থনা আছে। পিছলৈ প্ৰাৰ্থনা কৰি থাকোঁতে মোৰ হাতখন বিষ হৈছিলে। গুৰুদেৱে যেতিয়া ক'লে হাতখন আপোনালোকে ওপৰলৈ উঠাওক, তেতিয়া মই সম্পূৰ্ণ পাৰিম। ধন্যবাদ। দেখাইছিলে, এতিয়া ভাল পালোঁ। মোৰ ভৰিটো বিষাইছিলে, এতিয়া নোৱাৰিছিলোঁ এইটো। ইয়াত হিৰো খোৱা আজি এনেকুৱা কৰি লগে লগে ইয়াত দি প্ৰাৰ্থনা কৰিব পাৰে। ভৰিটো সোঁহাতৰ হাতখনে ভৰিটোৱে বিষ হৈছিলে, এতিয়া ভাল পাইছোঁ। ভৰি বিষ হৈছিলে, এতিয়া প্ৰাৰ্থনা কৰি সুস্থ পালোঁ। মোৰ পেটৰ বিষ হৈছিলে, এতিয়া প্ৰাৰ্থনা কৰি পিনি ভাল পাইছিলোঁ। ঈশ্বৰৰ মংগল কৰক। প্ৰেজ দ্য লৰ্ড। মোৰ বুকু বিষ হৈ আছিলে, প্ৰেজ দ্য লৰ্ড। মোৰ ডিঙি বিষাই আছিলে, কাহ হৈ আছিলে বিভিন্ন পৰা, মই ভাল পাইছোঁ এতিয়া। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ পিতাই যেতিয়া প্ৰাৰ্থনা কৰিছিলে, ইমানেই মানে আনন্দ ওলাইছে, মই নিজে ক'ব পৰা নাই আৰু ইমানেই ভাল লাগিছে গাটো, সেয়ে মই হাতখন বিষ হৈ আছিলে, তাৰপৰা এতিয়া প্ৰাৰ্থনা কৰাত অলপ কমিছে আৰু। মোৰ ভৰিটো বিষ হৈ আছিলে, তেতিয়া পিতাই প্ৰাৰ্থনা কৰিলে মোৰ ভৰি ভাল। প্ৰেজ দ্য লৰ্ড। মোৰ এই হাতখন গধুৰ আছিলে, আঁকি এনেকুৱা মজা লাগিছিল নহয়, মজা। মোৰ এই বাকীটো বিষ মোক লাগিব নহয়, এতিয়া ভালকৈ কৰিব পাৰিছোঁ। ঈশ্বৰৰ মংগল কৰক। প্ৰাৰ্থনা শুনি ভাল লাগিল, এতিয়া গাটো মুকলি হৈ লাগিছে, ভাল লাগিছে। মোৰ মানে পিতাই যেতিয়া প্ৰাৰ্থনাটো কৰিছে, মোৰ গাটো যিকে ঠাণ্ডা লাগি আহিলে। তাৰপিছত মোৰ ইমান ডাঙৰ ঘৰৰ এখন নিচিনা হৈছিলে, খুৰি আছিলে, হাতকেইটা হাতখন মাৰি গৈছে যে ল'ৰাই যি নাই আছে কথা হ'ল। মোৰ ৰাতিপুৱা বহুত দুৰ্বল লাগিছিলে আৰু মূৰ ঘূৰাই আছিলে, কিন্তু এতিয়া বহুত ভাল পাইছোঁ। ধন্যবাদ। মোৰ মানে এনেকুৱা হৈছিলে যে হাতটো মানে পিতা যেতিয়া আশীৰ্বাদ কৰিছে, মই দাঙিব পৰা নাই, চেষ্টা হৈ গৈছিলে। ইয়াত ধৰিছোঁ নোৱাৰি, তাৰপিছত এতিয়া অলপ বহুত ভাল পাইছোঁ। Praise the Lord. মই খোৱাই পৰা পেট বিষত ভুগি আছিলোঁ, এতিয়া ভাল পাইছোঁ। ধন্যবাদ। অকলে থাকিলে ভয় লাগে আৰু অকলে থাকিলে আপোনাৰ উশাহ খাব। আপুনি এতিয়া কেনেকুৱা কি পাইছে এইটো? মোৰ মনটো বহুতখিনি হালকা অকণ ভাল
আছিলোঁ। মোৰ এসপ্তাহ গা ভাল নাই, দুৰ্বল লাগে, এই চাইডে বিষ হৈ থাকে। আজি এতিয়া হাতখন লৈ ক'লে এতিয়া বিষটো লৈ ঈশ্বৰৰ প্ৰশংসা হওক। বৰ্তমানলৈ লাগি আছিলে আৰু অলপ দুৰ্বল থকা নিচিনা লাগিছিলে, ভাল পাইছোঁ। ঈশ্বৰে আৰু আশীৰ্বাদ কৰক। মোৰ ঘৰৰ পৰা আহোঁতে একদম জ্বৰ উঠি আহিছে, মাথাও কমিছে, কামো হৈ আছিলে, একদম ধন্যবাদ। ধৰক মোৰ সেই ডিঙিটো পৰি আছিলে, মই পানী খাব নোৱাৰিছিলোঁ। এতিয়া ঈশ্বৰে প্ৰাৰ্থনা কৰিলে অকণমান ভাল পালোঁ। Praise the Lord. মোৰ গা বিষ হৈছিল, বহুত ডক্টৰ দেখুৱালোঁ, মই একো ভাল নাই পোৱা। আজি মই পিতাই ওচৰলৈ আহি মই বহুত ভাল পালোঁ। ধন্যবাদ। ঈশ্বৰৰ প্ৰশংসা হওক। মই মূৰটো অকণমান বিষ হৈছিলে, এই বৰ্তমানতে আমাৰ পিতাই প্ৰাৰ্থনা কৰিলে, লগালগ ভাল পাইছে। ধন্যবাদ। মোৰ এই হাতখন বিষাই আছে, এতিয়া প্ৰাৰ্থনা কৰি ভাল পাইছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। আৰু দুয়োটাক সেৱা জনাইছোঁ। আৰু মই আজি এতিয়া প্ৰাৰ্থনা কৰি থাকোঁতে পিতাই হাতখন দাঙি সোঁ হাতখন দাঙি পেলাই আৰু এখন হাতেৰে য'ত বিষ আছে তাত ধৰিবলৈ ক'লে মই ধৰি আছিলোঁ। আৰু মোৰ চাৰ্ভিকেলৰ প্ৰব্লেম আছিলে, হাতখন জিনজিননি আহিছিলে গোটেই হাতখন। আজি কিছুদিনৰ পৰা খুব জিনজিন কৰি আছিলে। এতিয়া মই প্ৰাৰ্থনা কৰি হাতখন উলিয়াই দিয়াৰ লগে লগে ভাল পাই গ'লোঁ। এতিয়া বিষটো একেবাৰে নাইকিয়া হৈ গ'ল। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ পেট বিষ আছিলে বা ভৰি বিষ আছিলে, এতিয়া আৰাম পাইছোঁ। ঈশ্বৰে আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ।